ৰাজনৈতিক ভূমিকম্প দিল্লীত, জোকাৰণি অসমত। দিল্লী নিৰ্বাচনত বিৰোধী ধূলিসাৎ হোৱাৰ পিছত এতিয়া অসমতো শংকাৰ কাৰণ হৈ উঠিছে শাসকীয় দল বিজেপি। 2026 চনত বিজেপিক হৰুওৱাৰ বাবে নতুন ফৰ্মুলা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অহা দুমাহৰ ভিতৰত আমি আমাৰ ছিটবিলাক কৈছোঁ যে কোনে ক'ত উঠিব, কোন পাৰ্টিক কোনটো ছিট দিব, সেইটো ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত শেষ কৰিম। আৰু সেইটোকে নকৰি যদি নিৰ্বাচনৰ ওচৰলৈ টানি লৈ গৈ থাকোঁ, তেতিয়াহ'লে বিজেপিক আমি 2026ত পৰাভূত কৰিব নোৱাৰিম। আৰু তাৰ কাৰণে ইটোৱে সিটোক আকৌ গালি পাৰি থাকিব পাৰিম, কাম একো নহ'ব, গালি হ'ব। পিছে অখিল গগৈৰ ডেডলাইন আৰু নিৰ্বাচনৰ এবছৰ পূৰ্বেই একেলগ হোৱাৰ ফৰ্মুলাত সঁহাৰি দিয়া নাই কংগ্ৰেছে। তেওঁ কৰ্মীখিনিক প্ৰেৰণা দিবৰ কাৰণটো কিবা ক'বই লাগিব। এতিয়া দুলীয়াজনত যদি মই ঘপকৈ কৈ দিওঁ যে ছিটটো মই এৰি দিম, আমাৰ এই কৰ্মীখিনিয়ে মোক ভাল পাব নেকি? যদি কাইলৈ মই এৰিবলগীয়াও হয়, মোৰ নেতাখিনিক এই সমষ্টিটোতো মই চাই থকা নাই ৰাতিপুৱা গধূলা, কংগ্ৰেছ দলৰ নেতাখিনিয়ে চাই আছে। ইয়াত যেতিয়া মই এটা কিবা ক'ম, এওঁলোকৰ মনৰ কথাটো বুজিহে ক'ব লাগিব। সেইকাৰণে প্ৰত্যেকটো দলৰ নেতাৰে কিছুমান মই কৈছোঁ লিমিটেশ্যন আছে আমাৰ। হ'ব, আমি কথা পাতি পেলাই ক'ম। এতিয়া তেওঁ কৈ আছে, কৈ থাকক। ওলোটাই অখিল গগৈক ডেডলাইন নিদিবলৈহে সকিয়নি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ। স্বাৰ্থত প্ৰেমত কোনো স্বাৰ্থ নাথাকে, বন্ধুত্বত কোনো স্বাৰ্থ নাথাকে, মিত্ৰতাত কোনো স্বাৰ্থ নাথাকে। ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ, স্বাৰ্থবিহীন হ'ব লাগে। তো আমাক কোনোবাই যদি নিৰ্দেশ দিয়ে বা আমাক কোনোবাই যদি ডেডলাইন দিয়ে, ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ নকৰে। ইফালে নতুনকৈ আৰম্ভ হোৱা বিৰোধীৰ মিত্ৰতাৰ নাটক দেখি মন্ত্ৰী প্ৰশান্ত ফুকনৰ কটাক্ষ, বিৰোধীয়ে তৰোৱালত ধাৰেই দিয়া নাই, যুদ্ধ কৰিব কি? তেওঁলোকৰ মত কেতিয়াও নিমিলে। কাৰণ মই আগতো আপোনালোকৰ আগতে কৈছোঁ যে 4টা দিশত 4টা প্ৰাণী, 4টা দিশত কোনোবাই পূবলৈ চাইছে যদি কোনোবাই পশ্চিমলৈ চাইছে, আৰু কোনোবাই পশ্চিমলৈ চাইছে যে কোনোবাই পূবলৈ চাইছে, আৰু এইটো কেতিয়াও লগ নহয়। তেওঁলোকৰ ঢাল তৰোৱালত এতিয়ালৈকে ধাৰেই দিয়া নাই। এইটো তেওঁলোকৰ মুংগেৰে লালকে হাচিন স্বপ্নে, আৰু এইটো কেতিয়াও সফল হ'ব নোৱাৰে। মিত্ৰতাক লৈ লৰা ধপৰা দেখি আকৌ লাজ পাইছে বিজেপি সাংসদে। মই এওঁলোকৰ ভাষণ, এওঁলোকৰ বক্তব্য শুনি নিজে লজ্জিত হৈছোঁ। এজন ৰাজনৈতিক ব্যক্তি হিচাপে, ৰাজনীতি বুলি নহয়, যিকোনো মানুহে মোক কৈছে যে মোক বিয়া পাত বুলি কৈ আছে। এতিয়া দৰাই বিয়া নেপাতে ছোৱালীজনীক। অখিল গগৈহঁতৰ যিটো বক্তব্য, এই বক্তব্যই আমাক উপকৃত কৰিছে। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ কটাক্ষ, হোটেল লিলিত ইতিমধ্যে বিৰোধীয়ে বহুবাৰ পৰীক্ষা দিছে আৰু ফেল মাৰিছে। এই যে যিটো মিত্ৰতাৰ কথা তেওঁলোকে বাৰম্বাৰ চৰ্চালৈ আনিবলৈ চেষ্টা কৰি থাকে, এই মিত্ৰতাক নক্ষতে কৰিছে। কাৰণ পূৰ্বতে তেওঁলোকৰ আসন আছিল 5খন, সেইটো হ্ৰাস পাই ইমান শক্তিশালী মিত্ৰতাৰ পিছত 3খন হ'লগৈ। তেওঁলোকে কেৱল উচ্চবাচ্য কৰি আমাক সমালোচনা কৰি গালি পৰাত 5 বছৰ ব্যস্ত থাকিব, কিন্তু আমি কাম কৰি যাম। গতিকে তেওঁলোকৰ কথাবিলাক এতিয়া আলোচনা কৰি সময় নষ্ট কৰাৰ সময় নহয়। উপ নিৰ্বাচনত লিলিত বহু ৰুদ্ধদ্বাৰ বৈঠকৰ পিছত থানবান হৈছিল মিত্ৰতা, ফলাফল আহিছিল 0। এইবাৰ অখিল গগৈয়ে নিৰ্বাচনৰ বহু পূৰ্বেই ডেডলাইন বান্ধি দিয়াৰ পিছত কংগ্ৰেছে কিদৰে সঁহাৰি জনায় সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।